এই সংক্ৰান্তত আজি কিছুদিন ধৰি গোটেই সমগ্ৰ দেশৰ লগতে আমাৰ ঠাইটো এই দলগাঁৱতো দুজন ব্যক্তিয়ে আমাক কৈছে আহি গৰীব মানুহ তেওঁলোকৰ পৰা বিভিন্ন অসুবিধাত পৰি কেতিয়াবা তেওঁলোকে দুজন ব্যক্তিৰ পৰা তেনেকৈ মানে পইচা লৈছিলে বিশেষকৈ মানে আমাৰ এলেকাত এতিয়া আমি যিকেইজন ধৰিছোঁ সোভান আলী আমাৰ দলগাঁৱৰে তেওঁ চকৰা গাঁও হামিদুৰ ৰহমান তেওঁ হৈছে ৩ নম্বৰ চিকুৰমাটি আৰু গোলাম সৰৱাৰ তেওঁ হৈছে আমাৰ শিলবৰী এলেকাৰ আমি এতিয়া তেওঁলোকক কালি এই মানুহখিনিৰ মানে খবৰৰ ভিত্তিত আমি এই এলেকাটোত বহু কেইজন ব্যক্তিৰ ঘৰত গৈছোঁ তালাচী কৰিছোঁ আৰু এই মই নাম কোৱা ৩জন ব্যক্তিৰ ঘৰৰ পৰা আমি কিছু আপত্তিজনক নথিপত্ৰ পাইছোঁ মানে তেওঁলোকে কি কৰে ATM কাৰ্ড লৈ লয় আৰু ব্লেংক চেক লৈছে তাৰপিছত দলিলত লিখাই লয় ইত্যাদি ইত্যাদি আমি ডকুমেণ্টছখিনি পাইছোঁ আৰু সেইখিনি আমি জব্দ কৰিছোঁ আৰু তেওঁ আৰু যিখিনি মানে ভুক্তভোগী তেওঁলোকক আমি মাতি আনি সোধপোছ কৰিছোঁ তেওঁলোকেও কৈছে যে হয় তেওঁলোকে যিটো পইচা লয় যদি কোনোবাই 50,000 লৈছে তেওঁলোকে তাৰ বিনিময়ত 3 গুণ পইচা দিব লাগে আৰু তেওঁলোকৰ সেই চেকবুক পাছবুক বা মানে যিখন দলিল থাকে সেইখন হেণ্ড অভাৰ নকৰে মানে প্ৰায় সেইটো ব্যৱহাৰ কৰি আমি ভাবোঁ যে তেওঁলোকক মানে তেওঁলোকে হেৰি কৰি আছে জোৰ জুলুমবাজি কৰি পেলাই তেওঁলোকৰ পৰা পইচাটো সুদটো লৈ আছে অভিযান চলি থাকিব নিশ্চয় আমাৰ যিখিনি আমাৰ মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ যি নিৰ্দেশ দিয়ে সেইখিনি আমি সদায় মানি পেলাই যিখিনি কৰিবলগীয়া আমি কৰিম